বৃশ্চিক ৰাশিৰ ব্যক্তিসকল ভাদৰ মাহ 2026 আপোনাৰ জীৱনৰ বাবে সাধাৰণ এটা মাহ নহয়। এই মাহত আপোনাৰ ভাগ্যৰ চক্ৰত আহিব পাৰে এটা ডাঙৰ পৰিৱৰ্তন, যাৰ প্ৰভাৱ ধন সম্পত্তি, চাকৰি, ব্যৱসায় আৰু প্ৰেম দাম্পত্য জীৱনৰ বহু দিশত পৰিব পাৰে। হঠাৎ ধন লাভৰ যোগ ক'ৰ পৰা আহিব পাৰে। চাকৰি বা ব্যৱসায়ত কণ্ঠ সুযোগে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কণ্ঠ নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। আৰু ভাদৰ মাহত কণ্ঠ ভুল কৰিলে এটা ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাদৰ মাহৰ কণ্ঠ তাৰিখ বৃশ্চিক ৰাশিৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে আৰু কোনবোৰ দিনত আপুনি অলপ সাৱধান হ'ব লাগিব। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত আপোনালোকক জনাম বৃশ্চিক ৰাশিৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ সহজ প্ৰতিকাৰ, যিয়ে এই মাহৰ ইতিবাচক শক্তিক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব পাৰে। বৃশ্চিক ৰাশি প্ৰস্তুত হওক, ভাদৰ মাহত আপোনাৰ ভাগ্যই কণ্ঠ নতুন সংকেত দিবলৈ গৈ আছে। আজি সম্পূৰ্ণকৈ জানো আহক। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাদৰ মাহ 2026 ধন সম্পত্তিৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত কেৱল উপাৰ্জনেই নহয়, আগতকৈ ভালকৈ ধন ধৰি ৰখা আৰু সঠিক ঠাইত ব্যৱহাৰ কৰাৰ সুযোগ আহিব পাৰে। মাহটোৰ আৰম্ভণিতে কিছু আৰ্থিক চাপ অনুভৱ হ'ব পাৰে। আগতে কৰা খৰচ, পৰিয়ালৰ কোনো প্ৰয়োজন বা দৈনন্দিন খৰচৰ বাবে হাতলৈ অহা ধন সোনকালে ওলাই যাব পাৰে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। মাহ আগবঢ়াৰ লগে লগে পৰিস্থিতি লাহে লাহে আপোনাৰ পক্ষত আহিব পাৰে। ইনকামৰ ক্ষেত্ৰত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে অতিৰিক্ত দায়িত্বৰ সৈতে নতুন সুবিধা বা আৰ্থিক লাভৰ সম্ভাৱনা থাকিব পাৰে। কোনো পুৰণি কামৰ ফল, বকেয়া ধন অথবা আগতে কৰা প্ৰচেষ্টাৰ পৰা লাভ পোৱাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে ভাদৰ মাহত পুৰণি গ্ৰাহক, পুৰণি যোগাযোগ অথবা আগতে বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যিসকলে বহুদিন ধৰি এটা ডাঙৰ পে'মেণ্টৰ অপেক্ষাত আছে, তেওঁলোকে মাহটোৰ মাজভাগত কিছু ভাল খবৰ পাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই মাহত কেৱল অধিক ধন উপাৰ্জন কৰাই লক্ষ্য নহ'ব, ধন সঞ্চয় কৰাটো সমানেই গুৰুত্বপূৰ্ণ। মাহটোৰ মাজভাগত হঠাৎ কোনো অতিৰিক্ত ধন লাভৰ সম্ভাৱনা থাকিব পাৰে। এই ধন চাকৰিৰ বোনাছ, কমিশ্যন, পুৰণি পাবলগীয়া ব্যৱসায়ৰ লাভ অথবা পৰিয়ালৰ কোনো উৎসৰ পৰা আহিব পাৰে। কিছুমান বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এটা পুৰণি ইনভেষ্ট বা আগতে আশা নকৰা উৎসৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা থাকিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি বা কোনো সম্পত্তি কিনা বেচাৰ কথা চিন্তা কৰি থকা ব্যক্তিসকলে এই মাহত আগবাঢ়িব পাৰে। কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে কাগজ-পত্ৰৰ মূল্য আৰু আইনী বিষয় ভালদৰে পৰীক্ষা কৰক। ভাদৰ মাহৰ শেষৰ ফালে আৰ্থিক স্থিৰতা আগৰ তুলনাত ভাল হোৱাৰ সম্ভাৱনা আছে। যিসকলে যোৱা সময়ত ধন জমা কৰিব পৰা নাছিল, তেওঁলোকে এই সময়ত সঞ্চয়ৰ নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। অৱশ্যে এই মাহত এটা ডাঙৰ সাৱধানতা আছে। কাকো অন্ধভাৱে ধন ধাৰে নিদিব। বিশেষকৈ কেৱল চিনাকি বা আত্মীয় বুলি বিশ্বাস কৰি ডাঙৰ অংকৰ ধন দিলে পিছত সমস্যাত পৰিব পাৰে। কোনো পাৰ্টনাৰশ্বিপ, ইনভেষ্টমেণ্ট বা ডাঙৰ লেনদেন কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰক। আৰু এটা কথা, ভাদৰ মাহত দেখাদেখিকৈ খৰচ কৰাৰ পৰা আঁতৰি থাকক। নতুন বস্তু, বিলাসী সামগ্ৰী বা অপ্ৰয়োজনীয় খৰচৰ বাবে জমা ধন ভাঙি পেলালে মাহৰ শেষৰ ফালে প্ৰেছাৰ অনুভৱ হ'ব পাৰে। মুঠতে চাবলৈ গ'লে বৃশ্চিক ৰাশিৰ বাবে ভাদৰ মাহ ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, পুৰণি পাবলগীয়া ধন লাভ, নতুন ইনকামৰ পথ আৰু সঞ্চয় বৃদ্ধিৰ সম্ভাৱনাৰে ভৰা এটা মাহ হ'ব পাৰে। বিশেষকৈ মাহটোৰ মাজভাগৰ পৰা শেষভাগলৈকে আৰ্থিক দিশত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা অধিক দেখা যায়। মনত ৰাখিব, এই মাহত আপোনাৰ হাতলৈ ধন অহা ধনটো সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ সফলতা। আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাদৰ মাহ 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু নতুন সুযোগৰ মাহ হ'ব। মাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে, কিন্তু এই প্ৰেছাৰেই পিছলৈ আপোনাৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগলৈ পৰিণত হ'ব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে এই মাহত নতুন দায়িত্ব, নতুন প্ৰজেক্ট অথবা গুৰুত্বপূৰ্ণ কামৰ সুযোগ আহিব পাৰে। ওপৰৱালাৰ চকুত আপোনাৰ কাম পৰিব পাৰে। আপুনি যি কাম ইমান দিন ধৰি নীৰৱে কৰি আহিছে তাৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাও আছে। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে ভাদৰ মাহত নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। বিশেষকৈ পুৰণি চিনাকি বা বন্ধুৰ জৰিয়তে চাকৰিৰ খবৰ আহিব পাৰে। কিন্তু চাকৰিত এটা কথা সাৱধান হ'ব, খং বা আৱেগৰ বশৱৰ্তী হৈ হঠাতে চাকৰি এৰি নিদিব। নতুন সুযোগ নিশ্চিত হোৱাৰ পিছতেই ডাঙৰ সিদ্ধান্ত লোৱাটো ভাল। পদোন্নতি আৰু সফলতা,
এই মাহত কৰ্মক্ষেত্ৰত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি প্ৰকাশ পাব পাৰে। কোনো কঠিন কাম আপোনাৰ হাতত আহিলে ভয় নকৰিব। সেই কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব পাৰে। মাহৰ মাজভাগৰ পৰা কৰ্মক্ষেত্ৰত পৰিস্থিতি অধিক অনুকূল হোৱাৰ সম্ভাৱনা আছে। কোনো বৃশ্চিক ৰাশিৰ জাতকৰ বাবে পদোন্নতি, দায়িত্ব বৃদ্ধি বা চেলাৰী ৰিলেটেড ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে ভাদৰ মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। পুৰণি কাষ্টমাৰ ঘূৰি অহা, নতুন কাষ্টমাৰ লাভ কৰা আৰু পুৰণি অৰ্ডাৰ পুনৰ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে সৰু পৰিসৰৰ পৰা আৰম্ভ কৰি লাহে লাহে আগবঢ়া অধিক লাভজনক হ'ব পাৰে। পাৰ্টনাৰশ্বিপ বিজনেছত অৱশ্যে সাৱধান হওক। কেৱল মুখৰ কথাত ডাঙৰ ফাইনেন্সিয়েল ডিচিশ্যন নল'ব। এগ্ৰিমেণ্ট, পে'মেণ্ট আৰু দায়িত্বৰ কথা লিখিতভাৱে স্পষ্ট কৰি লওক। কণ্ঠফুল নকৰিব। এই মাহত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অহংকাৰ বা তৰ্কত জড়িত নহ'ব। কোনোবাই আপোনাক উচতনি দিলেও শান্ত থাকক। আনহাতে ব্যৱসায়ত অতিৰিক্ত লাভৰ আশাত ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। যি কামৰ বিষয়ে সম্পূৰ্ণ জ্ঞান নাই, তাত কেৱল আনৰ কথাত ধন ইনভেষ্ট নকৰিব। মাহৰ মূল সংকেত: ভাদৰ মাহত বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, গোপন পৰিকল্পনা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। যি সুযোগটো প্ৰথমতে সৰু যেন লাগিব, সেইটোৱে পিছলৈ ডাঙৰ কেৰিয়াৰ গ্ৰথ বা ব্যৱসায়িক লাভৰ কাৰণ হ'ব পাৰে। সেয়েহে বৃশ্চিক ৰাশি, এই মাহত সুযোগ আহিলে ভয় নকৰিব। সঠিক পৰিকল্পনাৰে আগবাঢ়ক, কাৰণ আপোনাৰ কৰ্মজীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাদৰ মাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, ভুল বুজাবুজি আৰু নতুন আশাৰ এক মধ্যমীয়া সময় হ'ব পাৰে। এই মাহত হৃদয়ৰ কথা লুকুৱাই ৰখাতকৈ সঠিক সময়ত প্ৰকাশ কৰাটোৱেই হ'ব আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰা। প্ৰেমৰ সম্পৰ্ক: যিসকলে বৃশ্চিক ৰাশি এতিয়া ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ মাজত মাহৰ আৰম্ভণিতে সৰু সুৰা ভুল বুজাবুজি বা কথাৰ পৰা মনোমালিন্য হ'ব পাৰে। বিশেষকৈ আপুনি বা আপোনাৰ সঙ্গীয়ে কোনো এটা কথা মনত ৰাখি থৈ দিলে দূৰত্ব বৃদ্ধি হ'ব পাৰে। কিন্তু এটা ভাল কথা হ'ল, এই সমস্যাবোৰ দীঘলীয়া হোৱাৰ সম্ভাৱনা কম। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্কত পুনৰ উষ্ণতা ঘূৰি আহিব। যিসকলে নিজৰ ভালপোৱাৰ কথা এতিয়া প্ৰকাশ কৰা নাই, তেওঁলোকৰ বাবে ভাদৰ মাহত এটা বিশেষ সুযোগ আহিব পাৰে। পুৰণি চিনাকি, বন্ধু অথবা কৰ্মক্ষেত্ৰৰ কোনো ব্যক্তিৰ সৈতে নতুনকৈ ঘনিষ্ঠতা বৃদ্ধি পাব। ছিংগল বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে, যিসকলে এতিয়াও ছিংগল হৈ আছে, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা থাকিব। এই চিনাকি হঠাৎ ছ'চিয়েল মিডিয়া, বন্ধুৰ জৰিয়তে অথবা কোনো কামৰ প্ৰয়োজনত হ'ব পাৰে। কিন্তু প্ৰথম দেখাতে অত্যধিক আশা নকৰিব। মানুহজনক সময় দিয়ক আৰু তেওঁৰ আচৰণ লক্ষ্য কৰক। দাম্পত্য জীৱন: বিবাহিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি কৰাৰ সুযোগ থাকিব। ঘৰ সংসাৰৰ কোনো আৰ্থিক বিষয়, সন্তানৰ ভৱিষ্যত অথবা পৰিয়ালৰ দায়িত্বক লৈ আলোচনা হ'ব পাৰে। প্ৰথমতে মতভেদ দেখা দিলেও শান্তভাৱে আলোচনা কৰিলে সমাধান ওলাব পাৰে। বিশেষকৈ মাহৰ মাজভাগৰ পৰা পিছত দাম্পত্য জীৱনত ভালপোৱা আৰু সহযোগিতা বৃদ্ধি পাব। সঙ্গীৰ পৰা কোনো গুৰুত্বপূৰ্ণ সহায় বা সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। সম্পৰ্ক: কিছুমান বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ভাদৰ মাহত পুৰণি প্ৰেম বা এক্সৰ কথা পুনৰ মনলৈ আহিব পাৰে। কোনো মেছেজ বা যোগাযোগেও আপোনাক অতীতৰ কথা মনত পেলাব পাৰে। কিন্তু অতীতলৈ ঘূৰি যোৱাৰ আগতে নিজকে এটা প্ৰশ্ন কৰক, যিটো কাৰণে সম্পৰ্কটো শেষ হৈছিল, সেই কাৰণ সঁচাকৈ সলনি হৈছেনে? কি ভুল একেবাৰে নকৰিব? এই মাহত প্ৰেম আৰু দাম্পত্য জীৱনত আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে অতিৰিক্ত সন্দেহ কৰা। এটা সৰু কথাত পাৰ্টনাৰৰ ফোন, মেছেজ বা বন্ধুত্বৰ ওপৰত সন্দেহ কৰি তৰ্কত নোসোমাব। আপোনাৰ সন্দেহ যিটো সম্পৰ্ক শক্তিশালী কৰিব পাৰিলেহেঁতেন, সেইটো দুৰ্বল কৰি তুলিব পাৰে। বৃশ্চিক ৰাশিৰ বাবে ভাদৰ মাহৰ প্ৰেমৰ মূলমন্ত্ৰ: সন্দেহ নহয় বিশ্বাস, খং নহয় কথা আৰু জেদ নহয় বুজাবুজি। সঠিকভাৱে সম্পৰ্কটো চলাব পাৰিলে ভাদৰ মাহৰ শেষলৈকে প্ৰেমত নতুন আশা আৰু দাম্পত্য জীৱনত অধিক শান্তি অনুভৱ কৰিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ভাদৰ মাহত সজাগতা আৰু নিয়ম শৃংখলা বিশেষ গুৰুত্বপূৰ্ণ হ'ব। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ, মানসিক চিন্তা বা অনিয়মীয়া দৈনন্দিন জীৱনৰ বাবে ভাগৰুৱা অনুভৱ, টোপনিৰ সমস্যা বা মন মগজুত প্ৰেছাৰ অনুভৱ হ'ব পাৰে। সেয়েহে একেলগে বহু কাম কৰাৰ চেষ্টা নকৰি কামৰ মাজত যথেষ্ট বিশ্ৰাম লওক। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ অভ্যাস বজাই ৰখাটো আপোনাৰ বাবে উপকাৰী হ'ব।
মাহটোৰ মাজভাগৰ পৰা নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিবলৈ সুযোগ পাব পাৰে। যিসকলে বহুদিন ধৰি নিজৰ ৰুটিন ঠিক কৰিব পৰা নাই, তেওঁলোকে এই সময়ছোৱাত ব্যায়াম, খোজকঢ়া আৰু যোগাসনৰ দৰে সহজ অভ্যাস আৰম্ভ কৰিব পাৰে। কিন্তু কোনো পুৰণি স্বাস্থ্য সমস্যা থাকিলে কেৱল ৰাশিফলৰ ওপৰত নিৰ্ভৰ নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। তাৰপিছত আহিছোঁ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত ভাদৰ মাহটো বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ সময় হ'ব। মাহটোৰ আৰম্ভণিতে পঢ়াত মন বহুৱাবলৈ অলপ অসুবিধা হ'ব পাৰে। মোবাইল, ছ'চিয়েল মিডিয়া বা বন্ধুবৰ্গৰ সৈতে অতিমাত্ৰা সময় কটালে পঢ়াত ক্ষতি হ'ব পাৰে। কিন্তু যদি এটা নিয়মীয়া ষ্টাডি ৰুটিন বনাই প্ৰতিদিনে অলপ অলপকৈ পঢ়ে, তেন্তে ফলাফল যথেষ্ট ভাল হ'ব পাৰে। বিশেষকৈ যিসকলৰ পৰীক্ষা, কম্পিটিটিভ এক্সাম বা কোনো গুৰুত্বপূৰ্ণ ইণ্টাৰভিউৰ আগত আছে, তেওঁলোকৰ বাবে পুনৰাবৃত্তি আৰু প্ৰেক্টিচ অতি গুৰুত্বপূৰ্ণ। ভাদৰ মাহত নতুন স্কিল শিকাৰ সুযোগ আহিব পাৰে। কম্পিউটাৰ, লেংগুৱেজ, টেকনিকেল স্কিল বা কেৰিয়াৰ ৰিলেটেড কোনো কোৰ্চ আৰম্ভ কৰাৰ বাবে সময়টো অনুকূল হ'ব। বিশেষ পৰামৰ্শ: স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়া টোপনি, সঠিক খাদ্য আৰু ৰেষ্ট। শিক্ষাৰ ক্ষেত্ৰত ডিষ্ট্ৰেকশ্যন কমাই নিয়মীয়া প্ৰেক্টিচ কৰক। এই মাহৰ মূল শিক্ষা: ভাগ্যৰ অপেক্ষা নকৰি নিয়মীয়াকৈ কৰা পৰিশ্ৰমী সফলতাৰ দুৱাৰ মুকলি কৰিব। তাৰপিছত আহিছোঁ হঠাৎ ধনলাভৰ যোগ ক'ৰ পৰা আহিব পাৰে। ভাদৰ মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধনলাভৰ সম্ভাৱনা পুৰণি পাবলগীয়া ধন, বকেয়া পে'মেণ্ট, কমিশ্যন, বোনাছ অথবা আগতে কৰা কোনো কামৰ ফলাফল আহিব পাৰে। বিশেষকৈ যিটো ধন বহুদিন ধৰি আহিব বুলি আশা কৰি আছিল, সেই ধনৰ খবৰ হঠাৎ লাভ কৰাৰ সম্ভাৱনা আছে। এই ভাদৰ মাহত ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি কাষ্টমাৰ বা বন্ধ হৈ থকা অৰ্ডাৰ পুনৰ সক্ৰিয় হৈ লাভৰ পথ মুকলি কৰিব। আনহাতে পৰিয়ালৰ কোনো সদস্যৰ সহায়ত পৰাও আৰ্থিক সুবিধা আহিব পাৰে। চাকৰি বা ব্যৱসায়ত কোনটো সুযোগে ভাগ্য সলনি কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব, প্ৰমোশ্যন, চেলাৰী ৰিলেটেড সুবিধা অথবা নতুন চাকৰিৰ অফাৰ গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ পুৰণি চিনাকি বা কোনো সহকৰ্মীৰ জৰিয়তে অহা সুযোগক অৱহেলা নকৰিব। ব্যৱসায়ত নতুন কাষ্টমাৰ, পাৰ্টনাৰশ্বিপ বা অনলাইন মাধ্যমত নতুন মাৰ্কেট লাভ কৰাটো আপোনাৰ বাবে টাৰ্ণিং পইণ্ট হ'ব পাৰে। সৰু যেন লগা এটা সুযোগেই পিছলৈকে ডাঙৰ লাভৰ কাৰণ হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কোনটো নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত পুৰণি ভুল বুজাবুজি আঁতৰাই সম্পৰ্কত নতুনকৈ বিশ্বাস আৰু ঘনিষ্ঠতাৰ সৃষ্টি হ'ব। ছিংগেল বৃশ্চিক ৰাশিৰ লোকসকলৰ জীৱনত কোনো ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনাও আছে। বিবাহিতসকলৰ বাবে সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ঘৰ, ভৱিষ্যত, ধনসম্পত্তি অথবা পৰিয়ালক লৈ আলোচনাই দাম্পত্য জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। কোনটো ভুল কৰিলে ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। এই মাহত আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে অতিৰিক্ত সন্দেহ আৰু খঙৰ বাবে তৎক্ষণাত সিদ্ধান্ত লোৱা। কৰ্মক্ষেত্ৰত কোনোবাই কিবা ক'লে খং কৰি সুযোগ এৰি নিদিব। ব্যৱসায়ত আনৰ কথাত অন্ধভাৱে ইনভেষ্ট নকৰিব আৰু প্ৰেমৰ সৰু কথাক লৈ সন্দেহ কৰি সম্পৰ্ক নষ্ট নকৰিব। বৃশ্চিক ৰাশিৰ বাবে ভাদৰ মাহৰ মূল মন্ত্ৰ: সুযোগ আহিব, কিন্তু সেই সুযোগ চিনাক্ত কৰি সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিলেহে ভাগ্যৰ পৰিৱৰ্তন সম্ভৱ। শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ: ভাদৰ মাহত বৃশ্চিক ৰাশিৰ বাবে বিশেষভাৱে শুভ তাৰিখ হিচাপে 19, 23, 27, 31 আগষ্ট ধৰা হৈছে। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা আৰ্থিক পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ইতিবাচক শক্তি লাভ কৰিব। শুভ সংখ্যা 9, 18 আৰু 27। এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং খয়েৰী, ৰঙা আৰু ডাঠ নীলা। এই মাহত আপোনাৰ বাবে শুভ বুলি ধৰা হৈছে। গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কোনো পোচাক বা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা বা সন্ধিয়া শান্ত মনে ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সোমবাৰে শিৱলিংগত পানী অৰ্পণ কৰি নিজৰ মনৰ ইচ্ছা প্ৰাৰ্থনা কৰিব পাৰে আৰু মঙলবাৰে সামৰ্থ্য অনুসৰি দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য দান কৰক। এইটো মানসিক শান্তি আৰু ইতিবাচকতাৰ বাবে এক সহজ আধ্যাত্মিক অভ্যাস হিচাপে ল'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, ভাদৰ মাহ 2026 আপোনাৰ জীৱনত নতুন আশা, নতুন সুযোগ আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনা লৈ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লওক। কৰ্মজীৱনত নতুন সুযোগ আহিলে সাহসেৰে আগবাঢ়ি যাওক আৰু প্ৰেম দাম্পত্য জীৱনত সন্দেহৰ সলনি বিশ্বাসৰ ওপৰত গুৰুত্ব দিয়ক। মনত ৰাখিব, ভাগ্যই সুযোগৰ দুৱাৰ খুলি দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ লৈ যোৱাৰ দায়িত্বটো আপোনাৰ।
ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বৃশ্চিক ৰাশিৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ৰাশিফল নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখক। কমেণ্টত লিখি জনাব, জয় মা দুৰ্গা। আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। এই শুভকামনাৰে আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।